আজি আমাৰ অন্তিম দিন যোৱা 9, 10, 11 এই তাৰিখৰ এপ্ৰিলত আমাৰ এই অনুষ্ঠানটি 3 দিনীয়া কাৰ্যসূচীৰে চলে। দক্ষিণ কামৰূপৰ 21তম জিলা মহাপালনাম। এই জিলা মহাপালনামত যোৱাকালি আমাৰ এখন বিশাল ধৰ্মালোচনী সভা আছিলে। এই ধৰ্মালোচনী সভাত আমাৰ প্ৰধান সচিব একন ভাগৱতী সমাজৰ প্ৰধান সচিব জ্যোতিপ্ৰসাদ দাসবাব উপস্থিত থাকি তেখেতৰ সাৰুৱা মন্তব্য ভাষণ দাঙি ধৰে আৰু অগণন ভক্ত এই ধৰ্মালোচনী সভাত ভিৰ হয় আৰু সন্ধিয়া গুণমালা কীৰ্তনৰ পিছতেই মহাপালনাম অনুষ্ঠিত হৈ পুৱতি নিশালৈ। আৰু আজি ৰাতিপুৱা 9 বজাত এখনি ভাগৱত শোভাযাত্ৰা অনুষ্ঠিত হয়। ভাগৱত শোভাযাত্ৰাত অসংখ্য ভক্তই ভিৰ কৰে আৰু আজি সন্ধিয়ালৈ এখনি সাংস্কৃতিক অনুষ্ঠান কৰা হৈছে। এই সাংস্কৃতিক অনুষ্ঠানত আমাৰ তৰুণ বিদ্যাৰ্থী সমাজ আই মাতৃসকলে বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিব। তাৰ ভিতৰত আমাৰ বিদ্যাৰ্থী সমাজৰ এক বিশেষ অনুষ্ঠান, এখন পূৰ্ণাংগ নাট, ধৰ্মমূলক পূৰ্ণাংগ নাট, সেয়া হৈছে দুষ্টক দমন শান্তক পালন অনুষ্ঠিত কৰা হ'ব। আমি সমূহ ভক্তবন ৰাইজক ইয়াৰ পৰাই আমি সেৱা ধৰিছোঁ আৰু ভৱিষ্যতে ইয়াৰ সহায় সহযোগিতা পাম বুলি আশা ৰাখিছোঁ।